নমস্কাৰ পুনৰবাৰ অন্য এটি নতুন ভিডিঅ'লৈ মোৰ মেৰিলিন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এনেকুৱা এটা উপায় লৈ আহিছো যিটো উপায়ৰ দ্বাৰা আপোনালোকে আপোনালোকৰ মনৰ যি ইচ্ছা থাকে সেয়া অলপ হলেও আপোনালোকে পূৰ্ণ কৰিব পাৰিব। মই কোৱা নাই যে সম্পূৰ্ণ কৰিব পাৰিব, অলপ হলেও আপোনালোকৰ কিছু সংখ্যক হলেও আপোনালোকে সেই আশা পূৰ্ণ কৰিব পাৰিব। গতিকে সেইটোনো কি এনেকুৱা উপায় যিটো উপায়ৰ জৰিয়তে আপোনালোকে আপোনালোকৰ মনৰ আশা পূৰ্ণ কৰিব পাৰিব। আৰু যেটো উপায়ৰ কথা মই ক'ব লাইছো সেই বস্তুটো সকলোৰে ঘৰতে উপলব্ধ, কাৰণ সেই বস্তুটো নহলে বহুতৰ নহয়। গতিকে কিনো এনেকুৱা উপায়, সেই উপায়টো জানিবলৈ আপোনালোকে এই ভিডিঅ'টোৰ মাজলৈ যাব লাগিব আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব লাগিব। যদিহে আপোনালোকে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, ভিডিঅ'টো চাই আছে কিন্তু এতিয়াও সাবস্ক্ৰাইব কৰা নাই, দেন এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক, যাতে এনে ধৰণৰ ভিডিঅ'সমূহ আহিলে আপোনালোকে চাবলৈ পাৰে। গতিকে বলক পলম নকৰো, কিনো এনেকুৱা উপায়ৰ কথা কৈছো যিটো উপায়ৰ জৰিয়তে আপোনালোকে কিছু সংখ্যক হলেও উপকৃত কৰিব পাৰিব, সেই বিষয়ে আমি জানি লওঁ। এনেকুৱা এটা উপায় যিটো উপায়ৰ দ্বাৰা আপুনি আপোনাৰ মনৰ ইচ্ছা পূৰণ কৰিব পাৰে। যি মনোকামনা লিখি আপুনি এটা শ্ৰেণী টেমাৰ ভিতৰত সেই কাগজখন থব বা ইচ্ছা বিষয়ে আপুনি ভাবি সেই কাগজখন শ্ৰেণীৰ ভিতৰত থব, তেতিয়া আপুনি দেখিব যে আপোনাৰ কেনে ধৰণে যি মনৰ কামনা আছে বা কিবা ইচ্ছা আছে সেয়া কেনে ধৰণে পূৰ হৈ যায়। ইয়াৰ কাৰণে আপুনি এখন বগা উকা কাগজ ল'ব লাগিব। তাত আপুনি আপোনাৰ মনৰ যি ইচ্ছা আছে সেয়া ইচ্ছা লিখি দিব। মনৰ ইচ্ছাটো লিখোতে এটা কথা মনত ৰাখিব যে ইচ্ছাটো যাতে প্ৰেজেন্ট আৰু পজিটিভত লিখিব। যেনে ধৰক মোৰ কিবা এটা হ'বলগীয়া, আপোনাৰ হ'বলগীয়া কিবা এটা কাম আছে, আপুনি সেনেকৈ লিখিব লাগিব যে মোৰ চাকৰিটো হৈ গ'ল। যিকোনো ইচ্ছা হ'ব পাৰে, মই জাষ্ট আপোনালোকক ইয়াতে এটা এক্সাম্পল দিছোঁ। লিখিব লাগিব যে মোৰ চাকৰিটো হৈ গ'ল। সেই লিখি হোৱাৰ পিছত কাগজখন নিজৰ ফালে কৰি ভাঁজ কৰি ল'ব। এনেকুৱা টুকুৰা আপুনি বহুতকেইটা ল'ব পাৰে। তাৰপিছত হাতত অকণমান সময়ৰ কাৰণে সেই কাগজখন ৰাখি মনতে সেই ইচ্ছাখিনি প্ৰেজেণ্টত ভাবিব যে মোৰ চাকৰিটো হৈ গৈছে। আপুনি এনেকুৱা যিকোনো আপোনাৰ যি ইচ্ছা সেয়া কাগজত লিখি লৈ ভাবিব পাৰে। তাৰপিছত সেই কাগজখিনিত পাৰফিউমেৰে স্প্ৰে অলপ মাৰিব। স্প্ৰে অলপ মৰাৰ পিছত টেমা এটাত লৈ ল'ব। টেমাটোত আপুনি স্প্ৰে কৰা কাগজখিনি থৈ তাৰ ওপৰত অলপ চেনি থৈ দি দিব। তাৰপিছত টেমাটো সুন্দৰকৈ ঢাকনি মাৰি এনেকুৱা ঠাইত ৰাখিব য'ত নেকি আপোনাৰ সঘনাই হাত নপৰে, সুৰক্ষিত আৰু ভাল ঠাইত থৈ দিব। তাৰপিছত লাহে লাহে আপুনি দেখিব যে যি আপোনাৰ মনোকামনা আছে সেয়া আপুনি সেই কাগজত লিখি চেনিৰ টেমাত থৈছিল, সেই মনোকামনা লাহে লাহে আপোনাৰ পূৰণ হ'বলৈ ধৰিছে। যেতিয়া আপুনি দেখিব যে আপোনাৰ মনোকামনা পূৰ্ণ হৈ গৈছে, তেতিয়া সেই চেনিখিনি নি গছৰ তলত পেলাই দিব, তাত পৰুৱাই খাব আৰু কাগজ কেইটুকুৰা পুৰি বাহিৰত নি উৰুৱাই দিব। উপায়টো এবাৰ কৰি চাব, আপোনাৰ মনোকামনা নিশ্চয় পূৰণ হ'ব। এইখিনি কৰিবলৈ আপোনালোকে আপোনালোকৰ ফলাফল পাবলৈ বিশ্বাস অতিকৈ আপোনাৰ প্ৰয়োজন, কাৰণ কোৱা হয় বিশ্বাসে মিলয় হৰি। সেইবাবে এইখিনি কৰিবলৈ আপোনালোকৰ মনত দৃঢ় শক্তি আৰু বিশ্বাসৰ প্ৰয়োজন হ'ব। গতিকে এই যিটো ভিডিঅ' কৰা হৈছিলে আজি চেনিৰ বা যিটো উপায়ৰ কথা কোৱা হৈছিলে, সেই উপায়ৰ বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কিছু হ'লেও কথা ক'লোঁ। গতিকে জানিব পাৰিলেই নহয় কি উপায়ৰ কথা কৈছিলো। চেনি আমাৰ সকলোৰে ঘৰত থাকে, নহয়নে বাৰু? কি কৰিব লাগে, অকল টেমা এটাত আপোনালোকে চেনি ল'ব লাগে। আৰু মই যিটো উপায় কৈছোঁ, কাগজখনত আপোনালোকৰ মনৰ যি ইচ্ছা আছে সেয়া লিখি কাগজখন আপোনাৰ ছাইডৰ ফালে, আপোনাৰ ফালে এনেকৈ ভাঁজ কৰি ল'ব। ভাঁজ কৰি সেই টেমাটোত ভৰাই এনেকুৱা এটা জেগাত থ'ব যিটো জেগাত আপোনাৰ হাত গৈ নাথাকে বা আপুনি সদায় দেখি নাথাকে। যেতিয়া দেখিব যে আপোনাৰ যি মনৰ ইচ্ছা কৰি লৈ আপুনি সেই কাগজখন চেনি টেমাত ভৰাই ৰাখিছিলে, যেতিয়া আপোনাৰ পূৰ্ণ হৈ ধৰিছে লাহে লাহে, তাৰপিছত আপুনি চেনিখিনি কোনোবা এডাল গছৰ তলত পেলাই দিব আৰু লগতে কাগজখন পুৰি বাহিৰলৈ উৰুৱাই দিব। সেইখিনি আপোনাৰ কাম। গতিকে ইমান টান কাম নহয়, নিশ্চয় সেয়া কৰি চাওকচোন এবাৰ। কিমানখিনি আপোনালোকে তাৰ পৰা সুফল পায় আপোনালোকে মোৰ কমেণ্টত জনাবলৈ নাপাহৰিব। গতিকে আজিলৈ আহিছোঁ। যদি মোৰ চেনেলটো চাই ভাল পায়, আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পায়, আকৌ এবাৰ কৈছোঁ চেনেলটো এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে এটা লাইক, এটা কমেণ্ট আৰু লগতে শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।